Welcome to my YouTube channel The Maths Mindset লৈ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু লগতে কেনেকুৱা টাইপৰ ভিডিঅ' আৰু কেনেকুৱা টাইপৰ মেথছ লাগে আপোনালোকে ক'ব আৰু কিমান ক্লাছৰ লাগে সেইবোৰ ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকন টিপি ল'ব যাতে আৰু এনেকুৱা ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে পায়। চলক ভিডিঅ' আৰম্ভ কৰোঁ। এক্সপ্ৰেছ ইচ অফ দ্য ফ্ল'য়িং পাৰ্চেণ্টেজ এছ এ ডেচিমেল। সেইটো কুৱেশ্যনটো কৈছে যে পাৰ্চেণ্টেজৰ কিটো ল'ব লাগে, ডেচিমেলটো ল'ব লাগে, পাৰ্চেণ্টেজ ডেচিমেলটো ল'ব লাগে। আগৰ এ বি চিটো কৰা হ'ল, এতিয়া যেনিবা ডিটো কৰিম এতিয়া আমি। আহক আপোনালোকে ভালকৈ বুজি পাওক ডিটো কুৱেশ্যন। সেইটো পাৰ্চেণ্টেজ ডেচিমেলত ফাৰ্ষ্ট কৰিব আপোনালোকে সলিউশ্যন দি কৰি 1 4 5 উইথ ডেচিমেল পাৰ্চেণ্টেজ এইবোৰ 100 লাগিব, থাকিব 1 4 5 দেন দুটা 0 আছে নহয়, দুটা 0 এই দুটা আগত পইণ্ট দি 4 5 দিলেও হ'ব। আৰু মনত ৰাখিব তলত যদি 0 থাকে নহয়, এই 0টো এই দুটা থাকিলে দুটা আগত পইণ্ট, তিনিটা থাকিলে তিনিটা আগত পইণ্ট, 0 5টা থাকিলে 5টা আগত পইণ্ট সেইটো দিব। নহ'লে আমি এনেকুৱা কৰি চাম, ধৰি লোৱা ইয়াত আছে 1 4 5 হৰণ ডিভাইড কৰিম আমি। ডিভাইড কেনেকৈ কৰিম, 100 1 100 কিমান থাকিলে 45। যিহেতু 100টো বিগ দেন 45টো অলপ সৰু হয়, সেইকাৰণে আমি ইয়াত কি দিম, পইণ্ট দিম। পইণ্ট দি কিনে কি কৰিম, ইয়াত 0টো বহাই দিম। এতিয়া কি হ'ল, ইয়াতে যাব, এতিয়া অভিয়াছলি 400 100 যাব। এতিয়া কেনেকৈ যাব, 100 4 400 তো কিমান থাকিলে 50। যিটো আমি পইণ্ট দি থৈ আছোঁ, আমি ডিভাইডত জানো যে পইণ্টটো ডিভাইড মানে হৰণ, এই পইণ্টটো ইয়াত থকাৰ কাৰণে ইয়াত কি আহিব, 0 এটা আহিব। তেতিয়াহ'লে 100 5 কি হৈ গ'ল 500। এইটো আমি নকৰি আমি চিম্পুল ফৰ্মুলা কৰিলেই হ'ব, চিম্পুলত আমি কৰিলেই হ'ব। চিম্পুলত এই দুটা 0 ধৰি কৰি এই দুটা 0টো আমি এই ওপৰ যিটো সংখ্যা আছে তাৰ দুটাৰ আগত পইণ্ট দি দিলে এইটো ওলাই যাব। এইটোৱে আমাৰ এনচাৰটো। থেংক ইউ ফৰ ৱাচিং। আৰু আপোনালোকে আৰু এনেকুৱা ট্ৰিক জানিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকন দবাই দিব, যাতে মই ভিডিঅ'বোৰ দিলে আপোনালোকে সোনকালে পায়। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক কৈ দিব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং। Welcome to my YouTube channel The Maths Mindset লৈ এইটো ক্লাছ 8ৰ কুৱেশ্যন। Express each of the following percentage as a decimal. এই 6 নম্বৰ কুৱেশ্যনটো, Express each of the following percentage as a decimal. সেইটো কুৱেশ্যনটো কৈছে যে পাৰ্চেণ্টেজৰ কিটো ল'ব লাগে, ডেচিমেলটো ল'ব লাগে, পাৰ্চেণ্টেজ ডেচিমেলটো ল'ব লাগে। আগৰ এ বি চিটো কৰা হ'ল, এতিয়া যেনিবা ডিটো কৰিম এতিয়া আমি। আহক আপোনালোকে ভালকৈ বুজি পাওক ডিটো কুৱেশ্যন। সেইটো পাৰ্চেণ্টেজ ডেচিমেলত ফাৰ্ষ্ট কৰিব আপোনালোকে সলিউশ্যন দি কৰি 1 4 5 উইথ ডেচিমেল পাৰ্চেণ্টেজ এইবোৰ 100 লাগিব, থাকিব 1 4 5 দেন দুটা 0 আছে নহয়, দুটা 0 এই দুটা আগত পইণ্ট দি 4 5 দিলেও হ'ব।
আৰু মনত ৰাখিব তলত যদি 0 থাকে নহয় এই 0টো এই দুটা থাকিলে দুটা আগত পইণ্ট, তিনিটা থাকিলে তিনিটা আগত পইণ্ট, 0 পাঁচটা থাকিলে পাঁচটা আগত পইণ্ট সেইটো দিব। নহ'লে আমি এনেকুৱা কৰি চাম, ধৰি লোৱা ইয়াত আছে 1 4 5 হৰণ ডিভাইড কৰিম আমি। ডিভাইড কেনেকৈ কৰিম 100 1 যা 100 কিমান থাকিলে 45। যিহেতু 100টো বিগ দেন 45টো অলপ সৰু হয়, সেইকাৰণে আমি ইয়াত কি দিম পইণ্ট দিম। পইণ্ট দি কিনে কি কৰিম ইয়াত 0টো বহাই দিম। এতিয়া কি হ'ল এতিয়া যাব, এতিয়া অভিয়াছলি 100 যাব। এতিয়া কেনেকৈ যাব 100 4 যা 400 তো কিমান থাকিলে 50। যিহেতু আমি পইণ্ট দি থৈ আছোঁ, আমি ডিভাইডত জানো যে পইণ্টটো ডিভাইড মানে হৰণ, এই পইণ্টটো ইয়াত থকাৰ কাৰণে ইয়াত কি আহিব 0 এটা আহিব। তেতিয়াহ'লে 100 5 যা কি হৈ গ'ল 500। এইটো আমি নকৰি আমি চিম্পুল ফৰ্মুলা কৰিলেই হ'ব। চিম্পুলত আমি কৰিলেই হ'ব। চিম্পুলত এই দুটা 0 ধৰি কৰি এই দুটা 0টো আমি এই ওপৰ যিটো সংখ্যা আছে তাৰ দুটাৰ আগত পইণ্ট দি দিলে এইটো ওলাই যাব। এইটোৱে আমাৰ এনচাৰটো। থেংক ইউ ফৰ ৱাচিং। আৰু আপোনালোকে আৰু এনেকুৱা ট্ৰিক জানিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকন দবাই দিব, যাতে মই ভিডিঅ'বোৰ দিলে আপোনালোকে সোনকালে পায়। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক কৈ দিব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।